নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। আমিও ভালেই আছোঁ আৰু ভাল থকাটাই আমি কামনা কৰোঁ। ভগৱানে আটাইলৈকে ভালে কুশলে মংগলে ৰাখক। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সামনে উপস্থিত হৈছোঁ। ভিডিঅ'টো হৈছে পঞ্চায়ত প্ৰতিনিধি সন্মিলন। যিবিলাক মানুহ গাঁৱৰ পৰা পঞ্চায়ত ৰাজৰ ইলেকশ্যনটো জিকিছে সিহঁতক লৈ কেনে আজি সন্মিলনটো দিয়া হৈছে। যেনে জিপিৰ প্ৰেচিডেণ্ট, এপি, আঞ্চলিক পঞ্চায়ত আৰু মেম্বাৰবিলাক লৈ কেনে এখন ডাঙৰ সন্মিলন দিয়া হৈছে। ইয়াতে ভাৰতৰ স্বৰাষ্ট্ৰমন্ত্ৰী আজি উপস্থিত হ'ব আৰু সিহঁতক আগলৈ 5 বছৰ কেনেকৈ যাব দিহা পৰামৰ্শ আগবঢ়াবলৈ আজি এই সন্মিলনখনৰ আয়োজন কৰা হৈছে। আমিও আজি উপস্থিত হৈছোঁ এই সন্মিলনত। চাওক, আমি আটাইলৈ আহিছোঁ এই সন্মিলনত। এতিয়া আমি সন্মিলনৰ ভিতৰৰ ফালে গৈ আছোঁ। সন্মিলনখন দিয়া হৈছে খানাপাৰা পশু চিকিৎসা কেন্দ্ৰ চিকিৎসালয়ৰ পথাৰখনত। এই আগত যাই কেনে এটা চেকিং চেণ্টাৰ আছে। আমি তাতে আমাৰ চেকিংটো কৰাম। কিবা লৈ সোমাব নিদিয়ে নাজানো। এই চাওক, পানীৰ বোতল, চৰবতৰ বোতল, ছাতি এইবিলাক ভিতৰত লৈ যাব দিয়া নাই। আটাইলৈকে ইয়াতে থৈ কেনে মানুহবিলাক চেকিং কৰি ভিতৰত গৈছে। কটকটীয়া নিৰাপত্তাৰ মাজতে আমাক ভিতৰলৈ যাব দিলে। আমি চেকিং কৰি কেনে এতিয়া ভিতৰৰ ফালে সোমাই আহিছোঁ। এয়া আমাৰ ভিতৰত যোৱাৰ দৃশ্য। এতিয়া আমাৰ ID কাৰ্ড নাই, সেইকাৰণে আমি ভিতৰত সোমাব নোৱাৰোঁ। এতিয়া আমাৰ ID কাৰ্ডৰ ব্যৱস্থা কৰা হৈ আছে। আমাৰ ID কাৰ্ডখন বেলেগৰ হাতত আছে। তেখেতক ফোন কৰা হৈছে আৰু তেখেতে ভিতৰৰ পৰা আহি কেনে ID কাৰ্ডখন দিলেহে আমি ভিতৰত যাব পাৰিম। এই আমাৰ ID কাৰ্ড থকা মানুহগৰাকী আহি উপস্থিত হৈছেহি। এই আমাৰ ID কাৰ্ডখন লিখা হৈছে। এই ID কাৰ্ডখন লিখা হ'লে আমি আটাইয়ে ভিতৰত যাব পাৰিম। এয়া আমি এতিয়া ভিতৰত যোৱাৰ দৃশ্য। এতিয়া আমি ভিতৰত গৈয়ে আছোঁ। এইটো হৈছে 3 নম্বৰ গেট। আমি 3 নম্বৰ গেটৰ ফালে যাই কেনে সোমাই আছোঁ। চাওক, কিমান ধুনীয়া দৃশ্য, ভাল লাগিছে। লোকাৰণ্য। আকৌ লিখা আছে পঞ্চায়ত প্ৰতিনিধি সন্মিলন। আমি তাতে সোমালোঁ। সোমাই কেনেই সোঁফালে এখন ডাঙৰ পেণ্ডেল আৰু আমাৰ ঠিক অপজিট চাইডটো এখন ডাঙৰ পেণ্ডেল। সোঁফালে পেণ্ডেলটোত শুনা পাইছোঁ ইয়াতে নাকি ব্ৰেকফাষ্টৰ আয়োজন আছে। এই চাওক, অসমৰ মোটামুটি প্ৰত্যেক ডিষ্ট্ৰিক্টৰ লোক আহি কিনে ইয়াতে উপস্থিত হৈছেহি। সেইকাৰণে ইয়াতে ব্ৰেকফাষ্টৰ আয়োজন কৰা হৈছে। আমিও খালোঁ কিবাকিবি। খাই কেনে আমি অলপ মঞ্চৰ ফালে আগবাঢ়ি গৈছোঁ। মেইন মঞ্চ যাতে আছে আমি তাতে আমি গৈ আছোঁ। আৰু তাতে ইমান ধুনীয়াকৈ ছিষ্টেমটো কৰিছে। ছিষ্টেমটো ধৰক আপুনি গুৱাহাটী ব্লক, ধেমাজি ব্লক, ডিব্ৰুগড় ব্লক, তিনিচুকীয়া ব্লক ইত্যাদি ডিষ্ট্ৰিক্টৰ নামানুসাৰে সেই ব্লকবিলাক দিছে। কিন্তু মানুহবিলাক বহাত কষ্ট নহয়। কিন্তু আমি মানৱ জাতি শিক্ষা আৰু সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু বহু ছোৱালী স্কুটি লৈ পানীলৈ গৈছে। অসম চৰকাৰৰ পৰা আমাক স্কুটি দিছে। সেইটোৰ পৰা আমি বহুত সুবিধা পাইছোঁ। টিউশ্যন যোৱাৰ ক্লাছ যোৱাৰ পৰা অৰুণোদয় আঁচনিয়ে নাৰীসকলক সকাহ প্ৰদান কৰাৰ লগতে মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিয়ে লাখ লাখ মহিলাক